আসসালামু আলাইকুম, নমস্কাৰ সকলোকে। সকলোৱে নিশ্চয় ভালে আছে। এই বৰ্তমান যে আমাৰ অসম চৰকাৰে উচ্ছেদ কৰি আছে, এই উচ্ছেদৰ সৰু সৰু ল'ৰা ছোৱালীহঁত আছে, তেওঁলোকে স্কুল কলেজত পঢ়ি আছে, তেওঁলোকৰ ভৱিষ্যত কি হ'ব? তেওঁলোকেতো কাৰো ক্ষতি কৰা নাই, তেওঁলোকে কাৰো বেয়া চোৱা নাই, তেওঁলোকে কাৰো লগত অহংকাৰ কৰা নাই, কাকো মাৰা নাই, পিটা নাই। তেনেহলে তেওঁলোকৰ জীৱনটো কিয় বৰবাদ হৈ গৈ আছে? তেওঁলোকে ক'ত যাব এতিয়া? কি কৰিব? স্কুলৰ পৰাতো নামটো কাটি যাব, কাৰণ তেওঁলোকৰ ঘৰ বাৰী ভাঙি দিয়া হৈ আছে, তেওঁলোকৰ ভৰিৰ পৰা মাটি নাইকিয়া হৈ আছে। ভাবিলে বহুত বেয়া লাগে। কণ কণ ল'ৰা ছোৱালীয়ে একো পাপ কৰা নাই, তেনেহলে তেওঁলোকে কিয় পাপৰ প্ৰাচিত্য কৰি আছে? তো সেইকাৰণে মই মোৰ অসম চৰকাৰৰ ওচৰত অনুৰোধ জনাইছো, ৰাইজৰ ওচৰত অনুৰোধ জনাইছো যে আপোনালোকে এই কণ কণ ল'ৰা ছোৱালীৰ জীৱনটো ধ্বংস নকৰিব। তেওঁলোকৰ কাৰণে অলপ ভাবক, তেওঁলোকে যাতে ভাল পথত আগুৱাই যাব পাৰে সেইটো চেষ্টা কৰিব। ইয়াই মোৰ অসম চৰকাৰৰ ওচৰত অনুৰোধ।